কেনেকুৱা লাগিছে তাৰ এক্সপিৰিয়েঞ্চটো মানে শুনো তো তোমাৰ আজি এডমিশ্যন লৈ কেনেকুৱা লাগিল হয় বহুত ভাল লাগিছে মানে যেতিয়া মই ৰামহৰ একাডেমীত পঢ়িছোঁ তাৰ পৰা SSLC দিছোঁ তো আপোনালোকৰ আশীৰ্বাদত ভালে পাৰ্চেণ্টেজ আহিছে 88.17% পালোঁ মই হায়াৰ ছেকেণ্ডেৰী SSLC 88% হয় তো মোৰ আগৰ পৰা এটা সপোন আছিল যে মই কটন ইউনিভাৰ্চিটিত পঢ়িম বুলি কিন্তু তেতিয়া মই যেতিয়া জানিছিলোঁ তেতিয়া কটন কলেজ আছিলে তো এতিয়া ইউনিভাৰ্চিটি লেভেলত আপগ্ৰেড হৈ গ'ল তো বহুত মানুহে বহুত কথা কয় যে এতিয়া ইউনিভাৰ্চিটি হ'ল তো ইমান লোৱাৰ ছেকশ্যন গুৰুত্ব নিদিয়ে আৰু কিবা কিবি বহুত কথা বহুত শুনিছে কিন্তু মোৰ যোনটো হেঁপাহ আছিল কটন ইউনিভাৰ্চিটিত পঢ়িবৰ কাৰণে চ' সেইটো মই জাগ্ৰত ৰাখিছোঁ আৰু আজি মই ফাইনেলি এডমিশ্যনটো হৈ গ'ল আপোনালোকৰ আশীৰ্বাদ চ' চবে দোৱা কৰিব যাতে মই ভালকৈ HSটো ভালকৈ পাছ কৰিব পাৰোঁ ভাল পাৰ্চেণ্টেজ দি পঢ়িব পাৰোঁ আৰু মোৰ সপোন ইঞ্জিনিয়াৰিং কৰা JEE এণ্ট্ৰেঞ্চত মই উত্তীৰ্ণ হ'ব বিচাৰিম আৰু আপোনালোকে দোৱা কৰিব লেটছ হোপ ফৰ দ্য বেষ্ট আৰু তোমাৰ কাৰণে চবৰ মানে আশীৰ্বাদ দিছিলোঁ হয় এইটোতো আছে আপোনালোকৰ আশীৰ্বাদৰ বাহিৰেতো একো কৰিব নোৱাৰোঁ চ' ব্লেছিংছটো চবতকৈ ইম্পৰ্টেণ্ট হয় পঢ়া পাতিটো চবেই কৰে কিন্তু ব্লেছিংছটো লাগে আৰু কি সেইখিনিয়ে আপোনালোকক কৈছোঁ যে মনৰ পৰা আশীৰ্বাদ কৰিব যাতে মই আগলৈ আগবাঢ়ি যাব পাৰোঁ ধন্যবাদ আৰু মোৰ হেৰিটোৰ কাৰণে কিবা কোৱা টেষ্টটোৰ কাৰণে হয় ইয়াতো মানে আমাৰ নিচিনা যিটো ষ্টুডেণ্ট আছে আমাৰ নিচিনা যিবোৰ ইনফ্লুৱেঞ্চাৰ আছে এইবোৰক তেওঁলোকে নিজৰ এক্সপিৰিয়েঞ্চবোৰ শ্বেয়াৰ কৰিবলৈ মানে হেল্প কৰে তো মইতো ক'ব নোৱাৰিলোঁ হয় যে মোৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ আছে ইয়াৰ জৰিয়তে কৰিব পাৰিছোঁ তো আপোনালোকে ইয়াৰ চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব যদিও বা ইউটিউবত ডালে আৰু ফেচবুকত দিলে লাইকছ কৰিব কমেণ্ট কৰিব ষ্টাৰ দিব চ' এইখিনি থাকিলে ফ'ল' কৰিব অ'কে দৰ্শক থেংক ইউ তুমিও ভালকৈ কৰিবা হয় থেংক ইউ কংগ্ৰেচুলেশ্যন থেংক ইউ এতিয়া আৰু কলেজত এডমিশ্যন ল'লা বুলি যে নতুন নতুন ছোৱালী লগ পাবা সেইটো লৈ ডেটিং কৰিবা সেইবিলাক নকৰিবা আৰু যেনেকুৱা আহিছে তাতকৈ ভাল যাতে পাৰ্চেণ্টেজ তুমি আৰু নাম কৰিব পাৰা হয় সেইটোৱে ভাবিছোঁ গাৰ্জেনৰ পৰা আশা কৰি আছে তোমাক লৈ বহুত যেনেকুৱা আশা কৰিছিল তাৰ অলপ কম পাইছে সেইটো লৈ মানে গাৰ্জেনৰ পৰা বৰ হেৰি হৈছে তথাপিও মানে এইটো হায়াৰ ছেকেণ্ডেৰীলৈ আমি আশা থাকিল তোমাৰ তুমি যাতে ভাল কৰি আৰু আগবাঢ়ি যাব পাৰা সেইটো লৈ আমি আগবাঢ়ি চবে তোমাক সাপোৰ্ট কৰিছোঁ আৰু সাপোৰ্ট কৰিয়ে থাকিম তুমি অলপ ভাল কৰি মনোযোগ দি পঢ়িবা অ'কে থেংক ইউ ঠিক আছে আৰু তুমি ছাবজেক্ট কি ল'লা তো মেইনলি মোৰ ছাবজেক্ট এতিয়া লোৱা আছে ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্স অল্টাৰনেটিভ ইংলিছ আৰু ইংলিছটো চ' বায়'লজি যোনটো আছে মই মানে মেইনলি JEE এডভান্সৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম তো ইম্পৰ্টেণ্টটো বায়'লজিত অলপমান কম দিম বাৰু পঢ়িম কিন্তু অকণমান ইম্পৰ্টেঞ্চ কম দিম তো ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্স অল্টাৰনেটিভ ইংলিছ